যিজনে মোক তথ্য সহকাৰে মোক সেই চোৰটো উলিয়াই দিব পাৰে তাক মই 10,000 টকা নগদ পুৰস্কাৰ দিম। মোৰ নাম গোলাম ৰব্বানী, মোৰ ঘৰ আলমগঞ্জ বজাৰত। আলমগঞ্জ বজাৰত মোৰ ঘৰ। কি হৈছে ঘটনা? মোৰ দোকানখিনি মোৰ চুৰি হৈছে। 3 তাৰিখৰ দিনা মোৰ দোকানখিনি চুৰি হৈছে। মোৰ CC কেমেৰাত মোৰ বন্দী হৈছে, চোৰটো CC কেমেৰাত বন্দী হৈছে। থানাত এজাহাৰ কৰিছে নেকি? মই থানাত এজাহাৰ কৰিছোঁ, মানে 3 তাৰিখতো মই থানাত এজাহাৰ কৰিছোঁ। পুলিচে কিবা একশ্যন ল'লে নে নাই? পুলিচ এতিয়ালৈকে চোৰখিনি ধৰা নাই, একশ্যন লোৱাই নাই। এতিয়া মই আহ্বান কৰিছোঁ আপোনাৰ মিডিয়াৰ জৰিয়তে যাতে চোৰখিনি সোনকালে উলিয়াব পাৰে। কিমান টকা চুৰি হৈছে? মোৰ অনুমানিক 50,000 টকামান মোৰ চুৰি হৈছে। কেতিয়াৰ ঘটনা এইটো? এইটো 3 তাৰিখৰ ঘটনা। মানে মই পেচাব কৰিবলৈ গৈছোঁ, তাৰ পিছতে মই আহি দেখিছোঁ যে মোৰ কেছৰ পৰা মানে 50,000 টকা নাই। কিমান সময়ৰ ঘটনা এইটো? মানে 12:49। এতিয়া আপুনি দেশবাসী তথা অসমবাসীক কি আহ্বান জনাব? মই দেশবাসীক আহ্বান জনাইছোঁ যে যাতে মই এই চোৰটোক সোনকালে মানে কৰিব পাৰে, খুজি ল'ব পাৰে, দিব পাৰে, ইয়াক মই আহ্বান কৰিছোঁ। কিবা যদি কোনোবাই ইনফৰমেশ্যন আপোনাক দিয়ে বা সঠিক তথ্য দিয়ে, সিহঁতৰ কাৰণে কিবা আপোনাৰ গিফ্ট থাকিব নেকি? মই যদি কোনোবাই মোক ইনফৰমেশ্যন ভালকৈ দিয়ে আৰু সঠিক তথ্য দিয়ে, তাৰ কাৰণে মই এটা মানে 10,000 টকা মই তাক গিফ্ট হিচাপে মই দিম। আৰু কি ব্যৰ্থ হৈছে নেকি এই বিষয়ে? এতিয়াও মানে পুলিচে মানে চোৰটো ধৰিব পৰা নাই। মই CC কেমেৰা অলৰেডি পেন ড্ৰাইভৰ পৰা CC কেমেৰাত গোটেইখিনি পেন ড্ৰাইভক দি দিছোঁ, মানে এতিয়াও পুলিচে একো কৰিব পৰা নাই। যিখিনি দৃশ্য আছে আপোনাৰ মানুহটো গম পোৱা যায় নে নাই? যে ক্লিয়াৰ গম পোৱা যায়, কোন মানুহটো গম পোৱা যায়। তাৰপিছতো কিয় আৰক্ষীয়ে এনেকুৱা পদক্ষেপ লৈছে যে এতিয়ালৈকে চোৰটো ধৰিব পৰা নাই? মই সেইটো নাজানো যে এতিয়া কি কৰি আছে না কৰি আছে, সেইটো মই নাজানো। মই সেইটোৱে কৰিছোঁ যে এতিয়াও ধৰা নাই, মানে ইয়াৰ কাৰণে আপোনাৰ জৰিয়তে মই মানে ইনফৰমেশ্যন গোটেই দেশবাসীক জনালোঁ। যোগেদি মই আপোনালোকক আহ্বান কৰিছোঁ যাতে মোৰ চোৰখিনি সোনকালে ওলাই পৰে, চোৰটো সোনকালে ওলাই পৰে। আৰু মই অসমবাসীক মই অনুৰোধ জনাইছোঁ আৰু দেশবাসীক মই অনুৰোধ জনাইছোঁ সোনকালে চোৰটো যেন উলিয়াই দিব পাৰে। আৰু মোৰ যোগাযোগ ঠিকনা মোৰ তলত যি নম্বৰটো আছে সেই নম্বৰটোত যোগাযোগ কৰিলেই হ'ল। আৰু মই যিজনে মোক তথ্য সহকাৰে মোক সেই চোৰটো উলিয়াই দিব পাৰে তাক মই 10,000 টকা নগদ পুৰস্কাৰ দিম। আপোনালোকে 3 তাৰিখত এজাহাৰ দিলে, এতিয়ালৈকে CC কেমেৰা ফুটেজ থকাৰ সত্ত্বেও এতিয়ালৈকে কিন্তু গৌৰীপুৰ আৰক্ষীয়ে আপোনাৰ চোৰটোৰ সংসূত্ৰ দিব পৰা নাই। এই ক্ষেত্ৰত গৌৰীপুৰ আৰক্ষী ব্যৰ্থ হৈছে বুলি ক'ব নেকি আপুনি? এতিয়ালৈকে মানে চোৰটো উলিয়াব পৰা মই ভাবিছোঁ ব্যৰ্থই হৈছে। কিয় কাৰণে এতিয়ালৈকে পোৱাই নাই, চোৰটো উলিয়াই দিব পৰা নাই। আমি দেখা পাইছোঁ CC কেমেৰা ফুটেজ যিখিনি আছে স্পষ্ট একেবাৰে গম পোৱা যায় যে মানুহটো হয়তো চিনাকি মানুহ হ'ব, এৰিয়াৰে মানুহ হ'ব। তাৰপিছতো কিন্তু গৌৰীপুৰ আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই। ইমান CC কেমেৰা ফুটেজ থকা সত্ত্বেও যদি উলিয়াব নোৱাৰে, বাকী যিবোৰ দোকানীয়ে কেনেকৈ দোকান কৰিব? যিসকলে CC কেমেৰা লগোৱাই নাই সিহঁতক কেনেকুৱা নিৰাপদত দোকান কৰিব, যিহেতু গৌৰীপুৰ আৰক্ষী ব্যৰ্থ হৈ যদি থাকে? কি ক'ব আপুনি? এতিয়া দেখিছোঁ যে এতিয়া ভাবিছোঁ যে কেনেকৈ কৰিব, এনেকৈ খালি গোটেই চুৰি হ'লে আৰু কেনেকৈ দোকান কৰিব মানুহে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ।
ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080